অবৈধ প্ৰেমৰ বাবে বন্ধুৱে হত্যা কৰিলে বন্ধুক। ভাৰত চিয়ং নামৰ যুৱকজনে হত্যা কৰিলে সন্তোষ লাংথাচাক। হোজাইৰ ঠেলপাই গুৰিত সংঘটিত হৈছে এই ঘটনা। গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী। হত্যা কৰি থানাত আত্মসমৰ্পণ কৰিছে হত্যাকাৰীয়ে। উল্লেখযোগ্য যে মহিলাগৰাকীৰ সৈতে দুয়োজন বন্ধুৰ আছিল প্ৰেমৰ সম্পৰ্ক। ইয়াকে লৈ হৈছিল সংঘাত। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। অবৈধ প্ৰেমৰ বাবে বন্ধুৱে হত্যা কৰিলে বন্ধুক। ভাৰত সিংয়ং নামৰ বন্ধুজনে হত্যা কৰে সন্তোষ লাংথাচাক। হোজাইৰ ঠেলপাইগুৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গুৰুতৰভাৱে আহত হৈছে মহিলাগৰাকী। হত্যা কৰি থানাত আত্মসমৰ্পণ কৰিছে হত্যাকাৰীয়ে। উল্লেখযোগ্য যে মহিলাগৰাকীৰ সৈতে দুয়োজনৰ আছিল প্ৰেমৰ সম্পৰ্ক। ইয়াকে লৈ হৈছিল সংঘাত। এই হত্যা কৰা মানুহজন ভাৰত। আচ্ছা, মোৰ এনেতো খুলখালি হয়, তাৰতো ঘৈণীয়েক আছেই ঘৰত। ই ইয়াত আহি পেলাই মানে ইয়াৰ লগত লীলা খেলা কৰি থাকে আৰু ঘৰ বাৰী চব বনাই দিছে বোলে, ইয়ে কৈছে আৰু। তাৰপাছত যোৱাকালি তাৰপাছত ৰাইজৰ মাজত কিবা কণ্ডল হয়, ৰাইজৰ লগত নহয়, ঘৈণীয়েক কণ্ডল হয়, এৰা এৰি কৰালে ৰাইজে মিটিং বিচাৰ কৰি। আচ্ছা, টকাও দিলে, 20,000 টকা দিছে, গৰু দিছে, গাই দিছে, যে আজিৰ পৰা তোমালোকৰ তাত এই ভাৰতক যাব নিদিবি। আচ্ছা, তুমি তোমাৰ থাকা, ইফালে থাকা, এনেকুৱা এৰা এৰি ধুনীয়াকৈ মেল মিটিং কৰি এৰা এৰি কৰালে। কিন্তু ভিতৰে দুটা আকৌ ফোন কৰি আহি থাকে, সেইটোতো কোনে জানে। কিন্তু শুনা পাই মানে এই ছোৱালীয়েও ফোন কৰি দিয়ে বোলে, এইজনীও ইও আহে, এনেকুৱা চলি আছে আৰু। কিন্তু হঠাৎ আকৌ যোৱাকালি যে কি হ'ল, এই যিজন মাৰ্ডাৰ হ'ল, মাৰ্ডাৰ হোৱাজন আৰু যোনে মাৰিছে আৰু এইজনী মাইকী মানুহজনী, তিনিওটা বোলে টুমফ্ৰেং বজাৰত একেলগে ফুৰি আছিলে। তাৰপাছত সন্ধিয়া সময় আহিলে, এই যিজন মৰিলে এই চাইকেল দি আহিছে, আহি চাইকেলে ক'ৰবাত তাৰ হালপুতি আছে বোলে, তাত থৈ আহিলে, আহি ইয়াত আহি বহি আছে। হালপুতিজনো কি হ'ল, মোৰ হালপুতিটো আজি আহি পেলাই ইফালে গ'ল বোলে, পিছে আহি পালে ইয়াত। ইয়াত কি কৰিব আহিছে, কোন মোৰ ঘৰ বুলি লৈ যাব বিচাৰিছে, যোৱা নাই। আচ্ছা, তাৰপাছত সি নাজানে নাই আৰু ৰাতি হৈ গ'ল, মোৰতো আৰু দিনভৰ কাম কৰা মানুহ, থাক বুলি কৈ সি গুচি গ'ল। তাৰপিছত ই ভাৰতে এইফালে আহি মনে আহি কি হ'ল লাগিলে মাৰি থৈ গ'ল আৰু।